জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক বিপ্লৱ জিন্দাবাদ আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক আমাৰ মৰমৰ শিল্পী জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক আমাৰ বুকুৰ আপোন জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক বীৰ লাচিত অসম জিন্দাবাদ বীৰ লাচিত অসম জিন্দাবাদ জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক বিপ্লৱ জিন্দাবাদ আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক আমাৰ মৰমৰ শিল্পী জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক আমাৰ বুকুৰ আপোন জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আজি SITয়ে তেওঁলোকৰ প্ৰতিবেদন আদালতত দাখিল কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত লখিমপুৰত উপস্থিত আছোঁ আৰু লখিমপুৰত বীৰ লাচিত সেনাই প্ৰতীকীভাৱে শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু সকলোকে এই তিনিজনক তেওঁলোকে ইয়াত ফাঁচী কাঠত ওলমোৱাৰ এটা প্ৰতীকী ৰূপত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। গতিকে আমি কথা পতাৰ যত্ন কৰিম। নাই, আমাৰ বীৰ লাচিত সেনা অসমৰ প্ৰথম দিনৰ পৰাই 19 ছেপ্টেম্বৰ তাৰিখটোৰ পৰাই আমি সন্দেহ কৰিছিলোঁ যে জুবিন দা আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হৃদয়ৰ স্পন্দন, অসমবাসীৰ মান সন্মান স্বাভিমান জুবিন দাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। আৰু সেই কথাটো স্পষ্ট হৈছে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও বাৰম্বাৰ কৈছে জুবিন দাৰ মৃত্যু স্বাভাৱিক নাছিল, জুবিন দাক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। আমি অধীৰ আগ্ৰহেৰে বাট চাইছোঁ 19 তাৰিখৰ পৰা আজিলৈকে 84 দিন অতিক্ৰম কৰিলে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হোৱা, আৰু আমি প্ৰত্যেকেই বুকুত একুৰা উমি উমি জ্বলি থকা জুই লৈ আমি জীয়াই আছোঁ। জুবিন দাৰ মৃত্যুৰ ন্যায় হ'বই লাগিব। জুবিন দাক পৰিকল্পিতভাৱে হত্যা কৰা, জুবিন দাক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু শ্যামকানু মহন্তৰ ফাঁচী আমি দাবী কৰিছোঁ। বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা এই যে দোষীকেইজনক আমি ফাঁচী দাবী কৰিছোঁ। আৰু প্ৰাণৰ শিল্পীগৰাকী, যিগৰাকী অবলা, নিচলা, হালোৱা, সজোৱা প্ৰত্যেকৰ শিল্পী আছিল। জুবিন দা আমাৰ মান আছিল, জুবিন দা আমাৰ সন্মান আছিল, জুবিন দা অসমৰ স্বাভিমান আছিল। তেনেকুৱা এজন আমাৰ প্ৰাণৰ শিল্পীক টকাৰ বাবে তেখেতক পৰিকল্পিতভাৱে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে। এতিয়া কথা হ'ল আমাৰ আদালতৰ ওপৰত বিশ্বাস আছে, ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে। পানী নহৰকা ব্যৱস্থাৰ জৰিয়তে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন দাৰ হত্যাকাৰীৰ শাস্তি হ'ব লাগিব, শাস্তিক মৃত্যুদণ্ড। আজি ৰাইজৰ আদালতত আমি তেওঁলোকক ফাঁচী কাঠত ওলমাই দিছোঁ। বীৰ লাচিত সেনাৰ ৰাইজৰ আদালতত আজি জুবিন দাৰ হত্যাকাৰীক ফাঁচী কাঠত ওলমাই দিছোঁ। আৰু প্ৰকৃতাৰ্থত জুবিন দাৰ হত্যাকাৰীৰ ন্যায় অসমৰ ৰাইজে এনেকুৱা হোৱাটোৱে বিচাৰিছে। জুবিন দাৰ হত্যাকাৰীৰ ন্যায় ফাঁচী কাঠত ওলমোৱাটো অসমবাসী ৰাইজে বিচাৰিছে। আৰু যিগৰাকীয়ে পৰিকল্পিতভাৱে জুবিন দাক হত্যা কৰিলে তেওঁলোকক ফাঁচী কাঠত ওলমাৰ বাবে আজি আমি ৰাজপথলৈ ওলাইছোঁ বীৰ লাচিত সেনা অসম। আৰু আমাৰ এটাই কথা, জুবিন দাই ন্যায় পাবই লাগিব। জুবিন দাই ন্যায় নোপোৱালৈকে আপোনালোকে দেখিছে 15 লক্ষতকৈও মানুহ ৰাজপথলৈ ওলাই আহি শান্তিপূৰ্ণভাৱে জুবিন দাৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰিছিল। জুবিন দাৰ মৰিশালী এতিয়া সমাধিক্ষেত্ৰ এতিয়া পুণ্যভূমিলৈ পৰিণত হৈছে। সেইগৰাকী শিল্পীকো কোনোবাই হত্যা কৰিব যে পাৰে, সেইটো আমাৰ কাৰণে কল্পনাৰো অতীত আছিল। কিন্তু সেইটো সম্ভৱ কৰিলে একাংশ স্বাৰ্থলোভী, ক্ষমতালোভী, টকালোভী, ধন সম্পদ লোভী একাংশই, জুবিন দাৰ সোঁৱে বাওঁৱে থকা একাংশই জুবিন দাক হত্যা কৰিলে। সেই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। হত্যাকাৰীৰ ফাঁচী হ'ব লাগিব, ফাঁচী কাঠত ওলমিব লাগিব। সেইটোৱে আমাৰ শেষ দাবী। আৰু যেতিয়ালৈকে হত্যাকাৰীয়ে ফাঁচী নহ'ব তেতিয়ালৈকে আমি আমাৰ যি আন্দোলন, গণতান্ত্ৰিক আন্দোলন আমি অব্যাহত ৰাখিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী। আমি দেখুৱাইছোঁ যে প্ৰতীকী ৰূপত ইয়াতেই যদি চাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ গোস্বামী আৰু শেখৰজ্যোতি গোস্বামী, লগতে সিদ্ধাৰ্থ শৰ্মাৰ ইয়াতে প্ৰতীকী ৰুমত ইয়াতেই ফাঁচী কাঠত ওলমাই দিয়া হৈছে। শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু এনেদৰেই ফাঁচী কাঠত ওলমাই দিয়া হৈছে। আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যুৰ লগত জড়িত যিসকল লোক আছিলে সেই লোকসকলো যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব পাৰে, তাৰ বাবে তেওঁলোকে এনেদৰেই দাবী তুলিছে। গতিকে আৰু ইতিমধ্যেই যি ইয়াত ফটো সম্বলিত কৰা হৈছিলে এতিয়া অগ্নিসংযোগ কৰিছে। আৰু তেওঁলোকে দাবী তুলিছে যে ৰাইজৰ আদালতত যাতে এনেদৰেই শাস্তি লাভ কৰে, সেই
শাস্তি যাতে লাভ কৰে, গতিকে তেওঁলোকে ইয়াৰ দাবী তুলিছে। আৰু লখিমপুৰৰ পৰা আমি দেখুৱাইছোঁ বীৰ লাচিত সেনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে এই মুহূৰ্তত আমি সেই দৃশ্য আমি দেখুৱাইছোঁ। এয়া বীৰ লাচিত সেনাই লখিমপুৰৰ ৰাজপথত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। শেখৰজ্যোতি গোস্বামী, শ্যামকানু মহন্তকে ধৰি যিসকল দোষী জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট প্ৰদান কৰা হৈছে, গতিকে সেই চাৰ্জশ্বিটত যাতে সকলোৱে শাস্তি লাভ কৰে তাৰ বাবে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।